এইফালে গাহৰি, এইফালে হাঁহ, এইফালে কচু আৰু এইফালে কিবা এটা চাটনি। পোক হৈছে মানে পইচা হৈছে নে কি কয়? এই মই ইয়াতে আহিলে মোৰ যাবই মন নাযায়, কিন্তু এতিয়া উপায় নাই আৰু গুৱাহাটীত। সঁচাকৈ। আৰু ঘৰৰ লগতে 12 বিঘা মাটিৰ বাগান, লগতে সাঁচি গছ। পইচা পেইচা পেইচা। ঘামি অৱস্থা নাই, জুইত বনাইছোঁ, কিন্তু এই মজা লাগিব খাই। জাকৈ, খালৈ, জাপি আৰু বহুত কিবা কিবি আছে, যি বস্তু চিনিয়ে নাপাওঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আৰু এতিয়া আমি আহিছোঁ অবিনাশ দাৰ ঘৰলৈ। আপোনালোকক পৰিৱেশটো দেখাম, খুব ধুনীয়া। গাঁৱৰ ভিতৰত ঘৰৰ লগতে লাগি আছে আপোনাৰ চাহ বাগান আৰু লগতে সাঁচি গছ নধৰা হৈ আছে মানে। ত' এতিয়া পিছফাললৈ আহিছোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইফালে খানা বনি আছে, মাহীয়ে মাছ ফ্ৰাই কৰি আছে, লগৰজনে হেৰি বনাই আছে, হাঁহটো বনাব। এইফালে ৰবাব টেঙা এইখন দেখাইছোঁ আৰু এই গোটেই বাগান, এইখন সাঁচি গছৰ বাগান। এইবিলাক য'ত ত'ত সাঁচি গছ। আৰু এনেকুৱা নহয় যে সাঁচি গছটো মানে এনেই লগাই থৈ দিয়া নহয়, ইয়াতে মানে পুলি হোৱাৰ পিছতে পোক হয়েই, সেইটোৱে মেইন। আৰু খুব সুন্দৰ। এয়া মালিক আগত গৈ আছে। এইফালে হাঁহ বনি আছে, হাঁহ কোমোৰা, মাছ বনি আছে। তাৰপিছতে মই গাহৰিটো বনাম। এইটো ভোট জলকীয়া, মাজে মাজে ভোট জলকীয়াও আছে। এইবোৰ চব আপোনালোকৰে? কিমান বিঘা আছে? 12 বিঘা। মানে ঘৰৰ লগতে নে 12 বিঘা? বাপৰে, 12 বিঘা মাটি আপোনাৰ হেৰিয়ে আছে, সাঁচি গছ আৰু বাগানে আছে। হা, এই অলপমান লৈ যাব লাগিব কেইটামান সাঁচি পুলি। আমাৰ তাত লগাই চাওঁচোন হয়নে নহয়। এই মাজে মাজে এইবিলাক হেৰি নেকি আপোনালোকৰ? এই ভোট জলকীয়া নেকি? বা, কোনে খায় ইমানবিলাক ভোট জলকীয়া? আল্টিমেট পৰিৱেশ মানে। লগতে আছে এখন নদী। কি নদী এখন? হা, নামদাং। অ', এই বহুত লেতেৰাচোন পানী। এতিয়া আহিলে গোটেই ঢেল চেল পুৰা পানী হৈ দেখিছেন? অঁ, এখন নামদাং। এই ইয়ালৈকে পানী নুঠে নহয় ন? ইফালে সেই বাগান, এইফালে এইখন হৈছে সাঁচি গছ। আৰু এইবিলাক নালাগে, এইবিলাক সাপ চাপ ওলাব। এইফালে এইবিলাক চব সাঁচি পুলি। কিছু আছে আকৌ। হা, নেমু টেঙা। ঐ দেউতা হেৰি মাহীয়ে কৈছিলে দেউতাই হেৰি পোহে বুলি, পলু পোহে নে কি ক'লে বুলি ক'লে? অঁ 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 অঁ। সেইফালে বাগান হে বেলেগৰ নেকি? আপোনালোকৰে? চাওক, এইবিলাক চব সাঁচি গছ আৰু চাহ বাগান। চ' সেয়াই আৰু। আপোনালোকৰ জেগাটো কি বুলি কয়? হা, মিছাজান বৰচাপৰি। এইফালে এইটো এয়া পোক হৈছে। পোক হৈছে মানে পইচা হৈছে নে কি কয়? এই গুৰিতে খায় নেকি পোক? ওপৰলৈকে ন? এইজোপা বেচিলে কিমান পাম? এইজোপা হয় নেকি? বাপৰে, তালৈকে। আৰু এই ঘৰটো কিহৰ? পূৰা এলেকা, সাঁচি গছৰ এলেকা। বিদুৰ ভাইখন ইয়াতে শ্বুটিং হোৱা নাইতো? এইটোত কি কৰে? অঁ, হয় নেকি? এইবিলাক নিজে নিজে হয়নে সাঁচি পুলিবিলাক? অঁ, পইচা পেইচা। খোজে প্ৰতি পইচা মানে। যিমানডাল সাঁচি গছ আছে, এইবিলাক পুলি দেখিছেনে? এইবিলাক পুলি, অগণন পুলি এইবিলাক। আৰু বহুত আছে। এই তাতে ভাত বনাই আছে চৌকাত, চাই শেষ কৰিব নোৱাৰিম মানে এতিয়া, ইমানেই ডাঙৰ। ঘৰৰ লগতে ইমান ডাঙৰ বাউণ্ডেৰী। মই আপোনাৰ জাগিৰোড, গুৱাহাটীত থাকোঁ। হয়। অঁ, আইতা নমস্কাৰ দেই। এনেই আহিছোঁ আৰু ভাল লাগিলে, আহিম কৈ আছে। অঁ,
তাকে চাওঁ অলপমান পৰিৱেশ আমাৰ সেইফালে ছোৱালী অঁ আমাৰ সেইফালে এনেকুৱা পৰিৱেশ নাই নাই আমাৰ এইফালে এতিয়া পানী হৈছে ঠায়ে ঠায়ে বুৰিছে বুঢ়া নাই ঠিকে আছে ভালে আছে ন আপুনি দিয়ক বুঢ়াও আছে আমাৰ অঁ কৈছে 103 বছৰ হৈছে বোলে ককাৰ অঁ খালি এই এতিয়া আনকাল আহে এতিয়া আজিকালি এতিয়া আহিবলৈ অসুবিধা হৈছে অঁ এই আকৌ আদিত্যত দেখুৱাই আনিছোঁ হয় হয় পিল দিছে আৰু অঁ খাই কি পায় আৰু হয় হয় আহক চ' চাই ফুৰিছোঁ আৰু ইফালে নেমু টেঙা বাগান আছে নেমু বাগান আৰু এইফালে চব সাঁচি আছে ভৰ্তি মানে 12 বিঘা ধেমালি নহয় আৰু ঘৰৰ লগতে 12 বিঘা মাটিৰ বাগান লগতে সাঁচি গছটো বাগানটো বাৰু ঠিক আছে সেইটো য'তে ত'তে হয় কিন্তু সাঁচি গছটো য'তে ত'তে নহয় আৰু হ'লেও পোকটো নহয় আৰু পোকটো নহ'লেতো লাভ নাই অঁ পুখুৰীলৈ গৈ আছো ন অঁ তুমি মাছ ধৰিব জানা নাই জানা বৰশী টোপাব জানা কি নাম তোমাৰ কোন ক্লাছত এইবাৰ তুমি ক্লাছ 4 ঠিকে আছে এয়া বাগান এয়া সাঁচি গছ মালিকে চিনি নাপায় বাৰীখন কোনফালে যায় হে অবিনাশ দা আপুনি ইমানেই আহে মানে আপুনি নিজে চিনি নাপায় 12 বিঘা মাটি ৰাস্তাটো চিনি পোৱাটো ঠিকে আছে কঠিনেই হ'ব বাৰু যেনি কৈছোঁ তেনি সাঁচি ঐ সাপ চাপ ওলাব নেকি হা অভ্যাস আছে এইবিলাক জেগাত ঘূৰি ফুৰা আমিও গাঁৱৰ ল'ৰাহে আৰু কিন্তু আমাৰ তাতে ইমান ডাঙৰ ডাঙৰ হেৰি নাই আৰু এৰিয়া নাই আৰু এইটো পুখুৰী নে নদীখন অঁ ইয়ালৈকে পানী হৈছিল ন ইয়াতে বৰশী মাৰিলে বহুত মাছ উঠিব ন অঁ নদীখন নিচিনা লাগিছিলে ফাঁচি জাল চাই নি এতিয়া নালাগে নানামিবা হ'ব আহা সেইটো ফিচাৰি এইবাৰ লৈ আহিম দে আহিছিলে সিঁচে নেকি তোমাক মালিক বনাই দিছে ছটা মালিক তোমাক ছটা মালিক বনাই দিছে তুমি ৰাস্তা চিনি নোপোৱা কেনেকৈ হ'ব বাৰা মালিকেতো চিনিয়ে নাপায় হা গুৱাহাটীত থাকে গমেই নাপায় একদম পূৰা হেৰি আৰু ন পূৰা ঠিক আছে মই ইয়াতে আহিলে মোৰ যাবই মন নাযায় কিন্তু এতিয়া উপায় নাই আৰু গুৱাহাটীত সঁচাকৈ আৰু কি ধুনীয়া ঠাণ্ডা পৰিৱেশ ন ইয়াতে ছাইডতে বহি লোৱাৰ পিছত আৰু মই ইয়াতে মেক্সিমাম টাইম আহি বহি মোবাইল চোবাইল লৈ শুই যাওঁ বিন্দাছ পাতি লৈ গৈছোঁ ৰাবাৰ টেঙা কাটি লওঁ ৰাবাৰ টেঙা দিম বহি সেইটো ফিচাৰি যোৱা কি লাগে আৰু ইমান কোনে ইমান কৰিব পাপা তাতে টাইম কি লাগে আৰু হা এটা টাইমত বহিবি ৰ'বা আহি ইয়াত তোমাক লৈ আহিম শ্ৰীমন্তক লৈ আহিম গোটেইকেইটা বহি আড্ডা মাৰিম নে কি এইজোপা ভোমোৰা গছ অৰ্জুন গছ ভোমোৰা গছ তেওঁলোকৰ গেটটো এইটো গেটৰ পৰা সোমাই আহোঁতেও পূৰা সাঁচি গৈছে মানে ৱাল দিয়া নিচিনাকৈ দি লৈছে আৰু এইফালে পুখুৰী এটা আছে ঘৰৰ সন্মুখতে ইয়াতো মাছ উভৈনদী হৈ আছে গতিকে টেনশ্যন নাই এতিয়া আমি ওপৰলৈ যাম কিবা এটা দেখুৱাব দাদাই এই আৰু ওপৰলৈ কঢ়িয়াই থাকিব নালাগে আৰু হা কি ধুনীয়া বতাহ হা ডাঙৰ এৰিয়া আকৌ মানে হেৰিটো এইটো ঘৰৰ লগতে বাগান আৰু ঠাণ্ডা নহ'ব নেকি পৰিৱেশটো কিন্তু এতিয়া আমি পূৰা এই পাওঁ এই মই গাঁৱৰ ল'ৰা কেলৈ চিনি নাপাওঁ শিলিখা লাগি আছে মানে ইয়াতে ফল মূলৰ অভাৱ নাই ইয়াতে মই এতিয়া ঘামি আছোঁ কাৰণ বহুত দূৰ ঘূৰি আহিলোঁ গোটেই 12 বিঘা মাটি বাগান চাইছোঁ ধেমালি নহয় গতিকে অলপমান ঘামি আছোঁ কিন্তু ওপৰত অহাৰ লগে লগে পূৰা ফ্ৰেছ ফিল হৈ গৈছে আৰু দাদাৰ ৰুমটোত সোমালেতো ক'বই নালাগে আৰু পূৰা এ চি দৰকাৰে নাই ফেনখন চলাই দিয়াৰ লগে লগে পূৰা গৰম গৰম ঠাণ্ডা হাৱা একদম এতিয়া আমি অলপমান ৰেষ্ট ল'ম চন্দনে হেৰি বনাই আছে হাঁহ বনাই আছে
খৰিত মাহীয়ে বনাইছে মাছ আকৌ গাহৰি খাবা আৰু এই আমাৰ চন্দনে বনাই আছে হাঁহৰ মাংস এই জুইত বনোৱা হাঁহ খাবা আৰু আজি এইফালে মাহীয়ে বনাই আছে হেৰি মাছ ভাজি আছে হাঁহটো ঘৰতে কাটা নেকি হা কোনে কাটিলে অঁ হাঁহ মাংস ধুলে টেষ্টটো নাহে আৰু এইটো কোমোৰা আৰু আলু জাকৈ খালৈ জাপি আৰু বহুত কিবা কিবি আছে যি বস্তু চিনিয়ে নাপাওঁ এই ধোঁৱা চাং এখন সিহঁতে বনাই আছে মই অলপমান ৰেষ্ট লৈ লওঁ মানে ভিতৰত এজনে শুইয়ে আছে পূৰা পেট উলিয়াই শুই আছে দেখুৱাই নাথাকোঁ আৰু গতিকে মই অলপ ধুনীয়াকৈ ৰেষ্ট লৈ লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক এইফালে আমাৰ মেদিনীয়ে বনাই আছে লোকেল গাহৰি মাংস খাবা আৰু এইফালে মাছৰ জোল বিলাহী আৰু মাছৰ জোল মই মানে এনেই অলপমান বাগৰি আছিলোঁ টোপনি অহা নাই অলপমান ৰুমটো ইমানে ধুনীয়া ঠাণ্ডা একদম বঢ়িয়া লাগিছে মানে বাগৰি এতিয়া গাহৰিটো হ'লে আমি ভাতটো খাব পাৰোঁ আৰু ন ভাতটো খাই আমি আকৌ ওলাই দিম গুৱাহাটী যাব লাগিব যিহেতুকে এয়া ককা বয়স কিমান হৈছে দেউতা আমাৰ বয়স এতিয়া দেউতা 100 মান হ'ল ন 100 হৈ গ'ল নি ভালে আছে ককা অ' দাদা সুধিছে ভালে আছনে বুলি দেউতা চকুৱে অঁ চকুৱে নমনা হ'লো চকুৱে নমনা ভালে থাকক ককা আমি আহিলোঁ গুৱাহাটীৰ পৰা আহিছোঁ ইয়াতে বোলে এসাঁজ খাই যাওঁ আৰু অঁ ঠিকে আছে চ' ৰাইজ ইফালে মেদিনী আৰু মই গাহৰি বনাই আছোঁ এনেই অলপমান সহযোগ কৰি দিছোঁ জুইত গাহৰিটো বনালে মানে টেষ্টৰ কথা ক'ব নালাগে আৰু একদম চিম্পুল বিলাহী দি বনাইছোঁ বেলেগ একো দিয়া নাই ফ্ৰাই কৰি আছোঁ আৰু লোকেল গাহৰি বুলি কৈছে খাই চালে গম পাম আৰু এই গৰমত ঘামি অৱস্থা নাই জুইত বনাইছোঁ কিন্তু এই মজা লাগিব খাই এইফালে হাঁহটো বনালে আমাৰ চন্দনে এতিয়া চব ৰেডি হৈ গৈছে গাহৰিটো আৰু 5 মিনিটমান লাগিব গাহৰিটো হ'লে আমি ধুনীয়াকৈ ভাত খাম এইফালে কলপাত কাটিব দিছোঁ কলপাতত ভাত খাম কলপাতত খোৱা মজাই বেলেগ গতিকে আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব চ' ৰাইজ আমি ধুনীয়াকৈ বহি লৈছোঁ এইফালে গাহৰি এইফালে হাঁহ এইফালে কচু আৰু এইফালে কিবা এটা চাটনি ধুনীয়াকৈ কলপাতত লৈ লৈছোঁ কলপাতত খোৱা মজাই বেলেগ নে কি কোৱা জুইত বনালে যিকোনো বস্তুৱে বগৰে আল্টিমেট মই গাহৰি নাখায় নহয় অঁ তাকে ভাবিছোঁ থালিখনত কিয় লয় এইটো গাহৰি গাহৰি মজা লাগিছে এতিয়া ধুনীয়াকৈ ভাতটো ভালকৈ খাই লওঁ তাৰপিছত আমি যাত্ৰা আৰম্ভ কৰিম এতিয়া 4টা বাজিছে 4:30মানত আমি 4:30মানত আমি যাত্ৰা আৰম্ভ কৰিম অবিনাশ দা কেনেকুৱা চন্দু ভাল লাগিছে তুমি বনাইছা আৰু এই মাহী এইটো কিন্তু আল্টিমেট লাগিছে দেই এইটো আপুনি কচুটো যে বনাইছে যে এইটো মজা লাগিছে সঁচাকৈ এইটো দিয়ে ভাত সানি খাব পাৰিম অঁ মজা লাগিছে চ' আপোনালোকক দেখাই আছোঁ জাৰ্ণিটো চাই থাকিব যাবলৈ লৈছোঁ আৰু গোটেইখিনি ফেমিলি ফটো এটা লৈ লৈছোঁ ন আকৌ কেতিয়া আহোঁ ঠিক নাই আহক অঁ দেউতাই অহা নাই মেইন মানুহজনে অহা নাই ফটো মাৰিব মেইন মানুহ অহাই নাই চবেই ধুনীয়াকৈ ফটোকপি উঠি লৈছোঁ এতিয়া ফটোকপি মাৰা চ' গাইজ যাত্ৰা আৰম্ভ ন হেপী জাৰ্ণি এইফালে আমাৰ ৰাইজ খানাৰ কাৰণে ৰখি আছে অৰ্ডাৰ দিছে বিৰিয়ানী অৰ্ডাৰ দিছে বিৰিয়ানী খাম ৰুমালী ৰুটি খাম বুলি ভাবিছিলোঁ কিন্তু ৰুমালী ৰুটি অলপমান লেট হ'ব সেইটো কাৰণে আমি বিৰিয়ানী অৰ্ডাৰ দি দিলোঁ ধুনীয়াকৈ চিকেন বিৰিয়ানী খাম গোটেইকেইটা খাই মেলি চবকে ড্ৰপ কৰিব লাগিব এই দুজনক এটা জেগাত ড্ৰপ কৰিব লাগিব এই দুজনক এটা জেগাত ড্ৰপ কৰিব লাগিব তাৰপিছত মই অকলে আকৌ ৰুম যাব লাগিব চ' সেয়াই আৰু এইফালে বিৰিয়ানী এইফালে পনীৰ ফ্ৰাইড ৰাইচ বাকী গোটেইকেইটাই বিৰিয়ানী খাইছে
দাদা মানে যিহেতুকে মানডে পৰিলে 12টা বাজি গ'ল সেইটো কাৰণে পনীৰ বিৰিয়ানী পনীৰ ফ্ৰাইড ৰাইচ খাইছে সেইটো কক'কলাটো মই নাখাওঁ বাৰু বাট এনিৱেজ চ' ধুনীয়াকৈ এতিয়া খাই লওঁ খাই মেলি তাত গৈ ৰুমত শুই দিম চ' আজিলৈ ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে মোৰ ইউটিউব চেনেলত লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ শুভৰাত্ৰি বাই বাই